আসসালামু আলাইকুম। আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ নাৰিকলৰ পিঠা আৰু ইয়াক আমি যোন পিঠা বুলি কওঁ কিছুমানে কয় চাগে এনেকুৱা আৰু এইটো হয় নাৰিকল আৰু ময়দাৰে বনাওঁ। বহুতেই জানে এইটো বনাবলৈ, এইটো একদম ইজি ৰেচিপি হয়। তো এইটো পিঠাটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। তো নাৰিকলৰ পিঠাটো বনাবলৈ প্ৰথমতে নাৰিকল ৰুকি ল'ব লাগিব। তো নাৰিকলখিনি এনেকৈ কাটি পেলাই ৰুকি লৈছোঁ। ইয়াক প্লেট এখনত উলিয়াই লৈছোঁ। মই 2টা নাৰিকল লৈছোঁ আৰু এতিয়া নাৰিকলখিনি হৈ গ'ল ৰুকা। তো এতিয়া মই নাৰিকলখিনি ভাজি ল'ম। সেইটো কাৰণে এটা কেৰাহী বহাইছোঁ গেছত আৰু গৰম হোৱাৰ লগে লগে নাৰিকলখিনি দি দিছোঁ ভাজিবৰ কাৰণে। আৰু তাৰপাছত ইয়াতে চেনিৰ ঢাকনখনৰ পৰিমাণত মই যিখিনি মোৰ নাৰিকল আছে সেইটো অনুযায়ী মই চেনি দিছোঁ ঢাকনখনত লৈ পেলাই। তো এতিয়া নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনিৰ পৰা এতিয়া পানী উলিয়াব, পানীখিনি শুকুৱাই লৈ তাৰপাছত নাৰিকলখিনি ভালকৈ ভাজি ল'ম। এতিয়া পানী ওলাই গৈছে গোটেই নাৰিকলখিনিৰ আৰু এতিয়া লাহে লাহে চামুচেৰে লৰাই পেলাই ভাজি ল'ম, নহ'লে তলত লাগি ধৰিব। তো সেইকাৰণে লৰাই থাকিব লাগে, কাৰণ ইয়াক একদম ল' ফ্লেমত দি পেলাই এনেকৈ লৰাই পেলাই ভাজি লৈছোঁ। এতিয়া ময়দাখিনি ৰেডি কৰি লওঁ। ময়দাখিনি উলিয়াই লৈছোঁ। আধা কিলোতকৈ অলপ বেছি লৈছোঁ, যিহেতু নাৰিকল 2টা আছে সেইটো কাৰণে। ইয়াতে দিছোঁ নিমখ অলপমান আৰু লগতে দিছোঁ তেল, 2 চামুচ তেল দিছোঁ। দি পেলাই মিলাই লৈছোঁ। আমি যেনেকৈ আটা কৰোঁ, আটা মঠি লওঁ, ঠিক তেনেকৈ মঠি লৈছোঁ। আৰু এতিয়া ৰুটিৰ নিচিনাকৈ বনাই লৈছোঁ আৰু ভিতৰত এনেকৈ নাৰিকল দি পেলাই, এইটো কিনিবলৈ পায় দোকানত, বা কিছুমানে গ্লাছ বা বাতিৰেও বনায়। গ্লাছেৰে আপুনি বনাব পাৰে। যদি আপোনাৰ ঘৰত এইটো নাই বা দোকানত পোৱা নাই, তো আপুনি গ্লাছেৰে বনাব পাৰে। গ্লাছেৰে কাটি পেলাই বনাই দিব পাৰে। মোৰ এইটো বস্তু লগত আছে কাৰণে মই এইটো বস্তু ইউজ কৰিছোঁ, নহ'লে বা কেতিয়াবা গ্লাছেৰেও মই বনাই লওঁ। তো এনেকৈ কাটি পেলাই এনেকৈ উলিয়াই লৈছোঁ। পিছত এইখিনি হাতেৰেও চেপি দিব লাগে, নহ'লে বা পিছত তেলত দিয়াৰ পাছত ওলাই যাব। তো এনেকৈ মই গোটেইখিনি বনাই লৈছোঁ। মই আধা কিলোৰ 45টামান হৈছে। তো এতিয়া তেল বহাইছোঁ কেৰাহীত আৰু এতিয়া ভাজি ল'ম। তো এটাকৈ ছটাকৈ ধৰিব, তো ছটাকৈ দিছোঁ। এনেকৈ এতিয়া লাহে লাহে ভাজি ল'ম, মিডিয়াম ফ্লেমত ৰাখি পেলাই। এনেকৈ এতিয়া ভাজি ল'ম ব্ৰাউন হ'ল। এইটো যিটো ময়দা হয়, তো অলপ ব্ৰাউন হ'বৰ কাৰণে সময় লাগে। যদি আটাৰে আপুনি বনায় তেনেহ'লে বহুত সোনকালে ব্ৰাউন হৈ যায়, কিন্তু ভিতৰৰ সেইটো বস্তুখিনিতো পকোৱা আছে ন, তো বাহিৰৰখিনি সোনকালে পকি গ'লে হৈ যায়, কিন্তু ময়দাটো অলপ টাইম লাগে। তো এনেকৈ এইখিনি হৈ গ'ল ব্ৰাউন। তো উঠিয়াই ল'লোঁ। এতিয়া উঠাই ল'লোঁ এখন প্লেটত। মায়ে মোৰ খৰাহি দিছে, কি তেলটো তলৰ পৰা ওলাই যাব প্লেট এখন তলত দিলে, কাৰণ ইয়াতে তেল বহুত থাকে পিঠাটোৰ ভিতৰত। তো তেলটো ওলাই যাবৰ কাৰণে এনেকৈ খৰাহিখন দিছে। তো এতিয়া বাকীখিনিও ভাজি ল'ম। এটাকৈ এনেকৈ দিলোঁ, দি কিনে এইখিনিও এতিয়া ভাজি ল'ম এনেকৈ। এইটো পিঠা যিটো তেল পিঠা বুলিও কয় কিছুমানে, তেলত ডুবাই পেলাই ভজা হয়। তো সেইকাৰণে ইয়াক তেল পিঠা বুলিও কয়। কিছুমানে জোনৰ নিচিনা দেখি জোন পিঠা বুলি কয়, কিছুমানে পুলি পিঠা বুলিও কয়। বহুত কিবাকিবি নাম আছে আৰু। আগতেতো আমি সৰুতে তেল পিঠা বুলিয়ে কৈছিলোঁ এইটোক। তো এতিয়া বাকীখিনিও ভাজি ল'ম। যিখিনি আছে সেনেকৈ এটা দি পেলাই গোটেইখিনি এনেকৈ ভাজি লৈছোঁ। তো মোৰ গোটেইখিনি এনেকৈ ভজা হৈ গ'ল। তো এইটোৱে আছিলে আজি মোৰ পিঠা ৰেচিপি, নাৰিকল পিঠা ৰেচিপি। খাবলৈ খুবেই বেছি সোৱাদ, কিছুমানে পপ বুলিও কয় ইয়াক। তো আপোনালোকে ৰেচিপি চাওক আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক। আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আৰু মোৰ ইমানখিনি ৰেচিপি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ আহিছোঁ, বাই।